হাই নমস্কাৰ স্বাগতম জনাইছোঁ নিহান বলগাৰ অন্য এটি নতুন ভিডিঅ'লৈ। এইফালে দেখিছেনে বাৰু ইমান ধুনীয়া লাগিছে ন। আমাৰ এগৰাকী আকৌ পোষ্ট দিয়াত ব্যস্ত আৰু আমাৰ এখেতো সোধাটো নহয় আমি ভিউ পইণ্টবোৰত ৰৈ গৈছোঁ কাৰণ ইমান সুন্দৰ, তাতে আকৌ মিহি মিহিকৈ বতাহ বলি আছে। আৰু দেখিছেনে বাৰু এই তিনিজনক চিপছ খোৱাত ব্যস্ত। চিপছ কিনিছিলোঁ আমাৰ বেটালৈ আৰু বেটাক ফুচলাই মানে সিহঁতে শেষ কৰি দিছে ধেমালি কৰিছোঁ। আৰু এইফালে দেখিছেনে বাৰু বাবু হাবিৰ পৰা লাইছে, জোকাইছোঁ আটাইকেইটাই বেচেৰা অলপ খঙো উঠিছে মোৰ আকৌ অকোৱা পকোৱা বাটেৰে গৈ অৱস্থা একেবাৰে বেয়া। সেইবাবে ভাবিলোঁ এই হোটেলখনতে খাই বৈ আমি যাম। আৰু খাই বৈ হাত পাত ধুই এতিয়া যাব লৈছোঁ আমি গা ধুবলৈ। গা ধুব যাবলৈ আকৌ লাঠিৰো প্ৰয়োজন খোজকাঢ়িবলৈ, সেইবাবে লাঠি লৈ আছে সিহঁতে। আৰু এই সুঁতিটো দেখিছেনে বাৰু, এই সুঁতিটো আমি নাৱেৰে পাৰ হ'ব লাগিব। আৰু বিশেষ কথাটো হ'ল এই সুঁতিটো আছে 10 মিটাৰমান আৰু এই সুঁতিটোত পাৰ হ'বলৈ এজনক লাগে 110 টকাকৈ। সিহঁতে কথা পাতি আছে। যি কি নহওক আমিতো পাৰ হ'বই লাগিব। ফাইনেলি আমি পাৰ হৈ গন্তব্যস্থানলৈ গতিবেগ কৰিছোঁ। এই বেগকেইটা দেখিছেনে বাৰু, এই বেগকেইটাত আছে কাপোৰ। এনেকৈয়ে গৈ আছোঁ অকোৱা পকোৱা বাটেৰে গৈ আছোঁ আৰু এনেকৈ। নাও পাৰ কৰা ল'ৰাজনে কৈছিল 20 মিনিট লাগিব আৰু সেই 20 মিনিট আমি ক'ৰবাতে এৰি থৈ এতিয়া যে এঘণ্টা হ'বহি হ'ল গৈ আছোঁ আৰু কাপোৰৰ বেগ লগতে আকৌ ল'ৰা কদলা বদলিকৈ গৈ আছোঁ এইদৰে। অৱশ্যে বেয়া লগা নাই কাৰণ পৰিৱেশটো আমি নতুনকৈ দেখিছোঁ আৰু আটাইৰে আমি হাঁহি ধেমালি কৰি গৈ আছোঁ, যিহেতু আৰু প্ৰথম দেখিছোঁ ভাল লাগে বহুত এনেকুৱা এটা পৰিৱেশত থাকি। একদম চাৰিওদিশটো অকল সেউজীয়া বহুত ভাল লাগে। এইখিনিতে অকণমানকৈ সুঁতি এটা আছিলে, কাঠ এটুকুৰা পাৰি থৈ গৈছিলে। ফাইনেলি আমি ফাৰ্ষ্ট ষ্টেপ দেখিছেনে বাৰু, ইমান সুন্দৰকৈ গৈ তলত পৰিছেগৈ। আৰু সেই যে গৈছে যে পানীবোৰ, সেই পানীবোৰে আমি এতিয়া ছেকেণ্ড ষ্টেপটোত দেখিমগৈ আৰু সেই ছেকেণ্ড ষ্টেপটোলৈ গৈ আছোঁ আৰু আমি এইদৰে গৈ আছোঁ আৰু ফাইনেলি আমি ছেকেণ্ড ষ্টেপ আঁতৰৰ পৰা দেখিছোঁ, ওপৰৰ পৰা পানী পৰি থকা। আমি সেই তালৈহে গৈ আছোঁ আপোনালোকক আমি কোৱাই নাই নহয় ক'লৈ গৈছোঁ। আমি গৈছোঁ শ্বিলং আৰু এই শ্বিলঙতে দেখিবলৈ পোৱা যায় ভি মানে ৱাটাৰফল দুটা। কাৰণ আমি যিটো বাটেৰে গৈছোঁ সেই বাটেৰে গ'লে তাত দুটা ষ্টেপ আছে। আমি এতিয়া ফাৰ্ষ্ট ষ্টেপো দেখিছোঁ আৰু ছেকেণ্ড ষ্টেপো দেখিমগৈ। আৰু এটা ৰাস্তা আছে, সেইটো ৰাস্তা দি আহিলে অকল ছেকেণ্ড ষ্টেপটোহে দেখিবলৈ পোৱা যায়। এতিয়া আমি ফাৰ্ষ্ট ষ্টেপ দেখি আৰু এতিয়া ছেকেণ্ড ষ্টেপলৈ গৈ আছোঁ। সেইটো কাৰণে ভাল হয় আৰু খোজকাঢ়িব লাগে বাৰু, ভালেকণকৈ আহিব লাগে এনেকৈ। আৰু ইফালে আহিলে ইমান খোজকাঢ়িব নালাগে, অকল পাহাৰখনহে বগাই আহিব লাগে। এতিয়া আমি যিটো বাটেৰে আহিছোঁ এফালে এইখিনিমান খোজকাঢ়ি আহিছোঁ আৰু তললৈ পাহাৰৰ তললৈ গৈও আছোঁ। সেই আৰু আমাৰ বেটাক দেখিছেনে বাৰু, সি মানে নিজে সেই ষ্টেপ বগাই তললৈ যাব লাগে এয়া দেখিছেনে বাৰু, আমি তলৰ পালোহি। আচলতে মই ইমান তললৈ যোৱা নাই কাৰণ 100 মিটাৰমান দূৰতে আছোঁ আৰু সেই 100 মিটাৰ দূৰত থাকিলেও ওপৰৰ পৰা যে পানীবোৰ পৰিছেহি তাৰ চিটিকণি সেই আমাৰ গালৈকে পৰিছেহি। সেইকাৰণে আমি বেটাক লৈ মই দূৰতে আছোঁ আৰু সিহঁতে গ'ল তললৈ গা ধুবলৈ। আৰু তাত ইমানবোৰ মানুহে গা ধুই আছে আৰু কথা এটা, তাত যে মানুহে শ্বিলঙত ঠাণ্ডা বুলি কয়, কিন্তু আমি ইমান ঠাণ্ডা নাপালোঁ। সেইদিনা অৱশ্যে আমি যাওঁতে ৰ'দো দি আছিলে বাৰু। আৰু এইফালে দেখিছেনে বাৰু, ভকতে মোক বদলি দিব আহিছে কাৰণ ভকত আহিলেহে মই যাব পাৰিম, যিহেতু কোনোবা এটা বেটাৰ লগত থাকিব লাগিব। সেয়া এফালে চুমিয়ে মোক মাতি আছে, আনা সোনকালে দেখিছেনে বাৰু, ইমানবোৰ মানুহে গা ধুই আছে। আৰু কথা এটা আকৌ, তাত যেতিয়া আমি গা ধুব গ'লোঁ মানে পানীখিনি কিবা কপাই থকা নিচিনা লাগে, ভয় লাগে তাত। আৰু লাইফ জেকেটটো যদি নিপিন্ধে তাত কৰিব নিদিয়ে, সাঁতুৰিব নিদিয়ে। সেইদিনা এটা লাইফ জেকেট পিন্ধিহে তাত নামিব দিয়ে। আৰু আমি ফাইনেলি তাত গা ধুই এয়া আহিলোঁ
ৱাটাৰফল যে মই ফাৰ্ষ্ট ষ্টেপ দেখুৱাইছিলোঁ, সেই তাৰ ওচৰতে আমি লৈ গৈছিলোঁ আনাৰস, নেমু আৰু চিপছ, এনেকৈ কিবাকিবি খোৱা বস্তু লৈ গৈছিলোঁ। আমি তাতে কাটি মেলি খাব লৈছোঁ। এইদৰে আমি আহি আকৌ সুতিটো পামহি এতিয়া। এয়ে আছিলে আৰু আমাৰ শ্বিলঙৰ যাত্ৰা। আপোনালোকে চাব দেই। বাই।